নমস্কাৰ, মই মৃণাল কুদ্দুছ। শাৰীৰিকভাৱে কিছু ভাগি পৰিছো, কিন্তু ওপৰৱালাৰ কৃপা যে শাৰীৰিকভাৱে ভাগি পৰিলেও মন আৰু মগজু সহজে মোৰ ভাগিব নিদিয়ে। আৰু সেই মনৰ পৰাই শুদ্ধ মনৰ অধিকাৰী বুলি দাবী কৰা বিধায়ক ৰেকিবউদ্দিন আহমেদলৈ তিনিটা অনুৰোধ জনাব বিচাৰিছো। যি যোৱা 29 তাৰিখে তেখেতৰ বাসগৃহৰ বাহিৰৰ বাইলেনত মোৰ ওপৰত পানে মৰাৰ চেষ্টাৰ ঘটনা হৈছিলে। সেই সকলোবোৰ দৃশ্য বন্দী হৈ আছে তেখেতৰ যিটো বাসগৃহ বা তেখেতৰ চৌহদৰ চৌপাশে থকা যিসমূহ চিচিটিভি ভিজুৱেলছ আছে, সেই চিচিটিভি ভিজুৱেলছসমূহত। গতিকে বিধায়ক ৰেকিবউদ্দিন আহমেদে বিভিন্ন সময়ত মেলে মিটিঙে যিহেতুকে তেখেতে সত্যৰ পক্ষত থাকি ভাল পায় বুলি ভাষণ দিয়ে, গতিকে এই সেইদিনাৰ যিটো আক্ৰমণৰ ঘটনা হৈছিলে, সেই সমগ্ৰ ঘটনাৰ সত্যতা পোহৰলৈ আহিবলৈ তেখেতে যাতে তেখেতৰ বাসগৃহ বা চৌহদত যিসমূহ চিচিটিভি সংস্থাপিত হৈ আছে, সেই ভিজুৱেলছসমূহ আৰক্ষীক দি এই তদন্তৰ সত্যতা নিৰূপণৰ ক্ষেত্ৰত সহায় কৰে। কিয়নো আৰক্ষীয়ে তেখেতৰ যিসমূহ চিচিটিভি ভিজুৱেলছ আছিলে, সেই ভিজুৱেলছসমূহ বৰ্তমানলৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে তেখেতে সত্যৰ পক্ষত থাকি তেখেতে সেই যি ভিজুৱেলছসমূহ আছে, সেই ভিজুৱেলছসমূহ আৰক্ষীয়ে যাতে পায় তাৰ বাবে তেওঁ দিহা কৰি দিব বুলি মই অনুৰোধ জনাইছো। ২ নম্বৰ কথাটো হ'ল, তেখেতে ৰাহুল গান্ধীক তেখেতৰ প্ৰিয় নেতা বুলি গণ্য কৰে, যথেষ্ট ভাল পায় ৰাহুল গান্ধীক। গতিকে ৰাহুল গান্ধীয়ে বৰ্তমান সংবিধান ৰক্ষাৰ যাত্ৰা কৰি আছে আৰু তেওঁ নিজেও সংবিধানৰ ওপৰত বিশ্বাসী এজন ব্যক্তি, জনপ্ৰতিনিধি। আৰু সেইদিনা তেওঁৰ বাসগৃহৰ বাহিৰৰ যিটো বাইলেন আছিলে সিজুবাৰীত, তাত যিহেতুকে সংবিধানৰ যিসমূহ অধিকাৰ সৰ্ব কৰি এজন ব্যক্তিক, সাধাৰণ ব্যক্তিক আইন উলংঘা কৰি প্ৰাণে মৰাৰ চেষ্টা কৰা হৈছিলে, সেই সকলোবোৰ দৃশ্য বন্দী হৈ আছে সেই চিচিটিভি ভিজুৱেলছসমূহত। গতিকে তেখেতে সেই চিচিটিভি ভিজুৱেলছসমূহ আৰক্ষীক প্ৰদান কৰি এই ন্যায় প্ৰাপ্তিৰ যুঁজত সহায় কৰি